জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰী তাৰিখলৈকে আপোনালোকৰ একাউণ্টত সোমাব। 17 জানুৱাৰীৰ আগতে এইবিলাক কমপ্লিট কৰি ৰাখক, এপ্লাই কৰাৰ পিছতো নাপাব পাৰে। তো আজি হৈছে 15 জানুৱাৰী। CMAA 2.0 যেটো নেকি আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আছিল, আবেদন প্ৰক্ৰিয়াটো কমপ্লিট হৈছে। আপোনালোকৰ কিছু সংখ্যা ষ্টেপটো আছিল, ষ্টেপটো আজি কমপ্লিট হৈ গৈছে। আজি হৈছে 15 জানুৱাৰী। তো আজিৰ পৰা সকলো কমপ্লিট হৈ গৈছে। আজিৰ পৰা আজি 15 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ CMAA 2.0 যেটো নেকি পইচা আছিল আপোনালোকৰ অতি সোনকালে জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰী তাৰিখলৈকে আপোনালোকৰ একাউণ্টত সোমাব। তো আপোনালোকে বহুত মানুহে এপ্লাই কৰাৰ পিছতো নাপাব পাৰে, আৰু এনেকুৱা হ'ব পাৰে আপোনালোকৰ কেইটামান ভুলৰ কাৰণে আপোনালোকে আপোনালোকৰ একাউণ্টত পঠাব, আপোনালোকে নাপাব। সকলো এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তো আপোনালোকে এপ্লাই কৰিও যদি আপোনালোকে নাপায় তেনেহ'লে তো আপোনালোকৰ CMAA যেটো নেকি পইচা 0.2 যেটো নেকি পইচা আপোনালোকে যদি লাভ কৰিবলৈ চাই তেনেহ'লে দুটা কাম কৰিব লাগিব। আপোনালোকৰ বেংক একাউণ্টটো ফ্ৰেছ হ'ব লাগিব, চাফ চিকুণ হ'ব লাগিব। আপোনালোকৰ KYC কৰি আপোনালোকৰ লেনদেন ঠিক কৰিব লাগিব। দ্বিতীয়তে আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টটো লিংক কৰি ৰাখিব লাগিব। আপোনালোকে এপ্লাই কৰিছে, পাব নাই? তো আপোনালোকে যদি যোগ্য হয় তেনেহ'লেহে আপোনালোকে পাব, যদি অযোগ্য হয় তেনেহ'লেতো নাপাব। যদি আপোনালোকে যোগ্য হয় তেনেহ'লেহে আপোনালোকে ৭৫,০০০ মানুহক, ছাত্ৰ ছাত্ৰীক এই কেইদিনৰ ভিতৰত 15 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰী তাৰিখলৈকে আপোনালোকৰ ৭৫,০০০ ছাত্ৰ ছাত্ৰী দিব টকা। এই CMAA 0.2 যেটো নেকি পইচা আছে সেইটো সোমাব একাউণ্টত। চৰকাৰৰ তৰফৰ পৰা কিবা এটা জাননী জাৰি কৰিছে, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব। ৰাজ্যবাহীৰ বাবে সুখবৰ আহি পৰিছে। ৰাজ্যত যুৱক যুৱতীয়ে স্বাৱলম্বী কৰিবলৈ দৃঢ় বন্দৰ অসমতো চৰকাৰৰ 15 জানুৱাৰীৰ পাছৰ পৰা, আজিৰ দিনটোৰ পাছৰ পৰা আপোনালোকৰ ৭৫,০০০ যুৱক যুৱতীক ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ধন প্ৰাহি। আৰু CMAA 0.2 যেটো নেকি লাষ্ট ডেট টকা সোমোৱা সেইটো হৈছে আপোনালোকৰ 15 ফেব্ৰুৱাৰীৰ পিছত আপোনালোকৰ টকা নোসোমাব, তাৰ আগতে আপোনালোকৰ একাউণ্টত টকাটো সোমাব। সেইকাৰণে যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈ আছে আপোনালোকে 17 জানুৱাৰীৰ আগতে আপোনালোকে প্ৰব্লেমবিলাক ছল্ভ কৰক। 17 জানুৱাৰীৰ আগতে এইবিলাক কমপ্লিট কৰি ৰাখক। ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ দিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব।